আজি তোমালোকলৈ গৈ ক্লাছ 10ৰ এই অনুশীলনী 8.1ৰ 3 নম্বৰ অংকটো লৈ আহিছোঁ। তোমালোকে ভালদৰে চাবা। যদি sin a equal to 3/4 তেন্তে cos a আৰু tan a উলিওৱা। গতিকে ত্ৰিকোণমিতিৰ এই অংকটো কৰিব লাগিলে তোমালোকে প্ৰথমে আঁকি ল'বা। এইটো এটা সমকোণী ত্ৰিভুজ। ইয়াত সমকোণী ত্ৰিভুজটোত আমাৰ sin a কোণটো উপকোণ দিছে, গতিকে আমি a কোণটো ইয়াত ধৰিলোঁ, গতিকে আমি এইটো b ধৰিলোঁ, এইটো c ধৰিলোঁ, অৰ্থাৎ a b c এটা সমকোণী ত্ৰিভুজ আমি পালোঁ আৰু তাৰে b কোণটো হৈছে সমকোণ। এই b কোণটো সমকোণ, গতিকে b কোণ সাপেক্ষে এইটোক আমি কি বুলি ক'ব পাৰোঁ? b কোণ সাপেক্ষে এই বাহুটোক ac বাহুটোক কৰ্ণ বুলি ক'ব পাৰি, কৰ্ণ। আৰু a কোণ যিহেতু আমি সূক্ষ্ম কোণ ধৰিছোঁ, আমাক ইয়াতে sin a বুলি কৈছে, a কোণটো সূক্ষ্ম কোণ ধৰিছোঁ, গতিকে এইটোক আমি লম্ব বুলি ধৰিব লাগিব, লম্ব। আৰু তলৰটোক আমি ভূমি বুলি ধৰিব লাগিব, ভূমি। এই কথাখিনি অলৰেডি তোমালোকে জানাই, আগৰ মই ক্লাছবিলাকত তোমালোকক এই বস্তুটো শিকাই দিছোঁ। আৰু এই বস্তুটো শিকাই দিয়াৰ লগে লগে আমি এইটো জানিছোঁ যে sin a, এতিয়া আমি অংকটো আৰম্ভ কৰিম। চোৱা, sin a মানে আমাৰ 3/4 দিয়া আছে অনুপাতটো। sin a মানে কোনটা বাহুৰ অনুপাত? সমকোণী ত্ৰিভুজৰ কোনটা বাহুৰ অনুপাত, সেইটো কথা তোমালোকে মনত ৰাখিব লাগিব। এই কথাখিনি অলৰেডি মই আগত তোমালোকক জনাইছোঁ। বাহুকেইটাৰ অনুপাতেৰে যে ত্ৰিকোণমিতিৰ এটা নিৰ্দিষ্ট নাম হয়, সেই নামকেইটা অলৰেডি মই তোমালোকক শিকাই দিছোঁ অলৰেডি। গতিকে sin a মানে এই লম্ব আৰু কৰ্ণ বাহুৰ অনুপাত, লম্ব আৰু কৰ্ণ। গতিকে লম্ব বাহুটো হৈছে BC লিখা, আৰু কৰ্ণ বাহুটো হৈছে AC লিখা। তাৰমানে BC আৰু AC ৰ অনুপাতটো হৈছে 3/4। BC আৰু AC ৰ অনুপাতটো যেহেতু 3/4, গতিকে আমি BC বাহুটো ধৰিব পাৰোঁ 3K বুলি, আৰু AC টোক ধৰিব পাৰোঁ কি বুলি? 4K বুলি। গতিকে এই যে ধৰিলোঁ, ধৰা হ'ল বুলি লিখিবা, ধৰা হ'ল। আৰু কি লিখিবা জানা নাই? আমি যে টেটো বেছিকৈ লিখিছোঁ, 3 আৰু 4 যে আমি 3 আৰু 4 যে টেটো লিখিছোঁ, কেটো হৈছে এটা ধ্ৰুৱক, এইটো ধ্ৰুৱক, কনষ্টেণ্ট। সকলোবোৰ সংখ্যাৰ লগত এটা নিৰ্দিষ্ট কনষ্টেণ্ট থাকে, ধ্ৰুৱক থাকে। সেই ধ্ৰুৱকটো আমি ধৰিব লাগিব। এতিয়া BC বাহুটো আমাৰ কিমান পাইছোঁ? BC বাহুটো তাৰমানে এইটো আমি পালোঁ 3K, আৰু AC বাহুটো কি পালোঁ? 4K, AC বাহুটো 4K। গতিকে আমি সমকোণী ত্ৰিভুজটোৰ পৰা AB বাহুটো আমি উলিয়াব লাগিব। AB বাহুটো উলিয়াবলৈ যাওঁতে আমি সমকোণী ত্ৰিভুজৰ পাইথাগোৰাছৰ সূত্ৰটো মনত পেলাব লাগিব। বুজিছা নাই? পাইথাগোৰাছৰ সূত্ৰটো যদি মনত নাৰাখা তেতিয়া তুমি নোৱাৰিবা। গতিকে AB বাহুটোৰ বাবে পাইথাগোৰাছৰ সূত্ৰটো কি আছিল মনত পেলোৱা। যে পাইথাগোৰাছৰ সূত্ৰটো কি আছিল? যে কৰ্ণৰ বৰ্গ সমান লম্বৰ বৰ্গ যোগ ভূমিৰ বৰ্গ, এইটো আছিল পাইথাগোৰাছৰ সূত্র। এতিয়া ABC ত্ৰিভুজৰ বাবে কৰ্ণ কোণটো AC বাহুটো, গতিকে AC বৰ্গ সমান ভূমি লম্ব কোণটো BC টো, গতিকে BC বৰ্গ, আৰু ভূমি কোণটো AB বাহু, গতিকে AB বৰ্গ। এইটো আমি লিখি ল'লোঁ ত্ৰিভুজটোৰ বাবে। এই কণ্ডিশ্যনটো আমি লিখি ল'লোঁ। লিখাৰ পিছত এতিয়া AC বাহুটো কিমান দিয়া আছে? 4K হোল স্কুৱেৰ সমান BC বাহুটো কিমান দিয়া আছে? 3K হোল স্কুৱেৰ প্লাস
এবি বাহুটো আমাক উলিয়াব দিছে মানে আমি উলিয়াব লাগিব তেতিয়াহে আমি cos a আৰু tan a উলিয়াব পাৰিম চোৱা ইয়াত ab স্কুৱেৰ এতিয়া চোৱা এইটো স্কুৱেৰ বিলাক ভাঙি দিয়া বৰ্গ কৰা 16 k স্কুৱেৰ হ'ব ইয়াত 3 3 গুণ 9 k স্কুৱেৰ হ'ব ইয়াত ab স্কুৱেৰ হ'ব গতিকে ab স্কুৱেৰৰ মানটো কিমান হ'ব 16 k স্কুৱেৰ minus 9k square equal to 7k square ab square equal to 7k square গতিকে মই জাগা কম দিয়ে ইয়াত লিখিলো গতিকে ab মানটো কিমান হ'ব জানানে ab মানটো যেহেতু 7 ৰ বৰ্গমূল নাই গতিকে 7 √7 আৰু k square ৰ বৰ্গমূল কি ab মানটো হ'ল কি ab মানটো এইটো ভালদৰে দেখি আছে না হয় আচ্ছা এতিয়া চোৱা আমাক cos a ৰ মান লাগে cos a মানে কোনটা বাহু অনুপাত ভূমি আৰু কৰ্ণৰ অনুপাত মনত পেলোৱা ab by ac ab by AC আকৌ AB বাহুটো কিমান পালো AB বাহুটো আমি √7 আৰু 10 √7 কে পাইছো আৰু AC বাহুটো কিমান আছে AC বাহুটো 4k এতিয়া এই k আৰু k কাটিলে কিমান পাবা √7 by 4 অর্থাৎ cos a এর মান বলা √7 by 4 এবার tan এর মান উলিওয়া tan a সমান কোনটা বাহুর অনুপাত tan a লম্ব আর ভূমির অনুপাত tan a ওদিকে BC by AB BC by AB BC কিমান মাপটো 3k AB কিমান মাপটো √7k গতিকে k আৰু k কেনসেল কৰিলে আমাৰ 3/√7 a এর মান মানে 3